যে কোর্সটোৰ বিগিনিঙতে মই এটা কুৱেশ্যনৰ আনসাৰ দিব বিচাৰিছো যেটো বেসিকলি ষ্টুডেন্টৰ মনত আহে যে স্ট্যাটিক ইলেক্ট্ৰিসিটি আৰু কারেন্ট ইলেক্ট্ৰিসিটি তাৰমানে ইলেক্ট্ৰিক কারেন্টৰ মাজত ডিফাৰেন্স কি what is the difference between static electricity and electric current so কোৰ্সটোৰ বিগিনিঙতে এই বস্তুটোৰ বিষয়ে মই তোমালোকক অলপ ক'ব বিচাৰিছো the difference to হৈছে এটো in electric current there is a flow of electric charge তাৰমানে electric current যেতিয়া হয় তেতিয়া electric charge বিলাক এটা পজিশনৰ পৰা বেলেগ এটা পজিশনলৈ flow কৰে the electric charge flows from one point to another point ইয়াত সদায় electric charge বিলাক flow কৰে flow কৰিবলৈ obviously conductor লাগিব usually conductor মাজেদি flow কৰে যেতিয়া electric charge বোৰ flow কৰে তেতিয়া আমি কওঁ এটো electric current whereas in static electricity there is no flow of electric charge that is the electric charges remain at rest কিন্তু static electricity কি হয় electric charge বিলাক flow নকৰে তাহতে একে ঠাইতে ৰৈ থাকে একে ঠাইতে ৰৈ থাকে কাৰণে তাহাতৰ নাম হৈছে static charge আৰু তাৰ পৰাই electricity টোৰ নাম হৈছে static electricity okay এটোই হৈছে electric current আৰু static electricity ৰ মাজত ডিফাৰেন্স টো যে electric current চাৰ্জ বিলাক ফ্লো কৰে এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টলৈ কিন্তু electrostatics বা static electricity চাৰ্জ বিলাক ফ্লো নকৰে একে ঠাইতে ৰৈ থাকে এতিয়া এটা বস্তু ভালকৈ চাবা note this the charges remain at rest but they exert their influence in the space around them তাৰমানে চাৰ্জ বিলাক সে এটো এটা এখিনিতে এটা ইলেক্ট্ৰিক চাৰ্জ ৰৈ আছে হি এটা ষ্টেচনাৰী হৈ থাকিব কিন্তু হি কি কৰিব তাৰ সাৰাউন্ডিং যেটো স্পেস আছে তাৰ চৌপাশৰ যিখিনি ঠাই আছে তাৰ কাষৰ যিবিলাক ঠাই আছে সেই ঠাইটোত হি এটা ইনফ্লুয়েন্স দিব এই চাৰ্জটো একে ঠাইতে ৰৈ আছে কিন্তু তাৰ সাৰাউন্ডিংৰ যেটো স্পেস আছে সেই স্পেসটোত হি এটা ইনফ্লুয়েন্স এক্সাৰ্ট কৰিব তাত যদি আমি বেলেগ এটা চাৰ্জ লৈ আনো এই স্পেসখিনি তেতিয়া হলে সেই সেকেন্ড চাৰ্জটোৱে এটা ফোর্স এক্সপেৰিয়েন্স কৰিব তাৰমানে এই ফাৰ্স্ট ৰৈ থকা চাৰ্জটোৱে সেকেন্ড চাৰ্জটোৰ ওপৰত এটা ফোর্স এক্সাৰ্ট কৰিব এটোকে আমি কওঁ হি এই স্পেসখিনিৰ ওপৰত এটা ইনফ্লুয়েন্স এক্সাৰ্ট কৰিব ই ইনফ্লুয়েন্স কৰিব ওকে In electrostatics, we study about this influence exerted by static charges. So electrostatics at ami ki koru ei je roi thoka charge to ase je static charge to ase hi tar surrounding space ot jitu influence exert kore hetur bishoye ami study koru okay now eta bostu mon koriba je etia moi tomalokok bujaote moi common english word influence to ব্যবহার কৰিছো মই কাৰণ তোমালোকে এতিয়ালৈকে ইলেক্ট্ৰোস্ট্যাটিক্সৰ কোনো টেকনিক্যাল টার্ম শিকা নাই যাক আমি জার্গন বুলি কওঁ কোনো জার্গন শিকা নাই পিছলৈ মই ইনফ্লুয়েন্স শব্দটো ব্যৱহাৰ নকৰিম তাৰ ফলনি মই টেকনিক্যাল টার্মস বিলাক যেনেকৈ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইলেক্ট্ৰিক ফিল্ড পটেনশিয়াল এই শব্দবিলাক ব্যৱহাৰ কৰিম ওকে কিন্তু এতিয়া জাস্ট কথাটো বুজিবৰ সুবিধাৰ কাৰণে মই তোমালোকক এটা সিম্পল ইংলিশ ওয়ার্ড ইউজ কৰিছো ইনফ্লুয়েন্স ঠিক আছে সো আমি কৈছো যে স্ট্যাটিক চার্জ এটা আছে যদি এখিনি পয়েন্টত যদি এটা চার্জ স্ট্যাটিক আছে রেস্টত আছে এই চার্জটো রেস্টত যদিও আছে তাৰ সাৰাউন্ডিং যেটো স্পেস আছে সেই স্পেসত হি এটা ইনফ্লুয়েন্স এক্সাৰ্ট কৰিছে ওকে নাও এই যেটো ইলেক্ট্ৰোস্ট্যাটিক্স ওয়ার্ডটো আছে তাৰ ইলেক্ট্ৰো পাৰ্টটো আহিছে ইলেক্ট্ৰিক শব্দটোৰ পৰা আৰু স্ট্যাটিক্স পাৰ্টটো আহিছে stationary পৰা তাৰ মানে stationary charges বা stationary electric charger পৰা হৈছে electrostatics